ভাৰতৰ পৰা সন্ত্ৰাসবাদ পুলিয়ে পোখাই নিৰ্মূল কৰিবলৈ ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ পৰিয়ালে। উল্লেখ্য যে যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী নিষ্ঠুৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া 26 গৰাকী ভাৰতীয়ৰ বিদেশ আত্মাৰ সদ্গতি কামনা আৰু পৰিয়ালৰ প্ৰতি সমবেদনা জনাই কালি সন্ধিয়া আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই এইখন দেশত মহাত্মা গান্ধীৰ লগতে নাথুৰাম গডছেৰো জন্ম হৈছিল বুলি কৈ হত্যাকাৰী কোনো কালেই ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে প্ৰশয় দিয়া নাই বুলি মন্তব্য কৰে। যিটো অৱস্থা হৈছে সেই অৱস্থাৰ কৰুণ বিননিৰ লগত ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কৰুণ বিননি মিলি গৈছে আৰু সেই উদ্দেশ্যতে আজি বাণ থিয়েটাৰৰ সেইসকল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যত আপোনালোকৰ আটাইৰে সহযোগেৰে সৈতে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। সঁচা কথা যে এখন সমাজত মহাত্মা গান্ধীও আছিল, নাথুৰামো আছিল। এইখন সমাজত সেই সন্ত্ৰাসবাদী নিৰ্মূলৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামত আমি হয়তো সফল হ'ব পৰা নাই। এইটো মানুহৰ এটা স্বভাৱজাত নিচা। গতিকে আমি এনে সন্ত্ৰাসবাদ ভৱিষ্যতেও নহওক। ভাৰত চৰকাৰৰ পক্ষৰ পৰাই যথেষ্ট চেষ্টা কৰিছে আৰু আমিও আমাৰ মাজৰ পৰা এনে সন্ত্ৰাসবাদ নিৰ্মূল হোৱাৰ ক্ষেত্ৰত সহযোগী হয়। আমি সেই নিৰ্মূলৰ প্ৰতিবাদ কৰাই নহয়, তেনে এক বাতাবৰণ যাতে আমাৰ সমাজত নহয় তাৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব। আৰু আজি এই দুখজনক অতি দুখ লগা এটা পৰিৱেশত শ্ৰদ্ধাঞ্জলি জনাই মই এইখিনি কথাৰে আপোনালোকলৈ শ্ৰদ্ধা নিবেদন কৰি সামৰিছোঁ। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সভাপতি বঙ্কিম শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু উপসভাপতি দিলীপ বৰা আৰু ভৱানন্দ দাসৰ লগতে সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সম্পাদক দ্বিজেন নাথৰ দ্বাৰা ধূপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ হোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত দেশবাসী ম্ৰিয়মান কৰি সন্ত্ৰাসবাদীয়ে নাৰকীয়ভাৱে আক্ৰমণ কৰি নিহত কৰা নিৰীহ ভাৰতীয় সকলৰ পুণ্য আত্মাৰ সদ্গতি কামনা কৰি সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অচিৰেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে। 22 এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰীহ ভাৰতীয়ৰ যি বৰ্বৰ হত্যাকাণ্ড হ'ল, সেই হত্যাকাণ্ডক বাণ থিয়েটাৰৰ পৰিয়ালে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে। আৰু আজি আমি সেই 22 গৰাকীকৈ সেই নিৰীহ ব্যক্তিৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি বাণ থিয়েটাৰ পৰিয়াল আজি সমবেত হৈছোঁ। আমাৰ কিছুদিন পলম হৈছে এইকাৰণেই যে নিৰ্বাচনী ব্যস্ততাৰ কাৰণে সকলোবোৰ ব্যক্তি বিভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ আছিল। গতিকে নিৰ্বাচনী প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতেই আজি আমি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আচলতে অকল সেই 26জন ব্যক্তিকেই হত্যা কৰা নাই সন্ত্ৰাসবাদীয়ে মানৱতাবোধক হত্যা কৰিছে। আৰু এই 26 গৰাকী ব্যক্তিকে হত্যা কৰা নাই, গোটেই ভাৰতীয় যি সংস্কৃতি, যি সামাজিক ব্যৱস্থা, যি সামাজিক কাঠামো, সামাজিক যি প্ৰমূল্যবোধ তাক হত্যা কৰিছে। গতিকে সন্ত্ৰাসবাদে কোনো ধৰ্মৰ আচলতে ক্ষেত্ৰত জড়িত হৈ নাথাকে সন্ত্ৰাসবাদ। গতিকে সন্ত্ৰাসবাদেই গতিকে এই সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে আৰু বাণ থিয়েটাৰে এইটো আজি প্ৰতিবাদ কৰিছে। আৰু ভাৰত চৰকাৰকো এটা কথা ইয়াৰ পৰা আহ্বান জনাইছে যে সন্ত্ৰাসবাদ পুলি পোখাৰেই নিৰ্মূল হ'ব লাগে। আৰু আজিৰ এই চেগতে চৰকাৰলৈও বাণ থিয়েটাৰ পৰিয়ালে সেইটোও আহ্বান জনাইছে। আৰু আজিৰ এই 26 গৰাকী যি নিৰীহ লোকক অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল, তেখেতসকলৰ পৰিয়ালবৰ্গক বাণ থিয়েটাৰ পৰিয়ালে সমবেদনা জনোৱাৰ লগতে আজিৰ এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে এটা বাৰ্তা আমি ভাৰতৰ সমাজ ব্যৱস্থালৈ প্ৰেৰণ কৰিব খুজিছোঁ যে ভাৰতবৰ্ষৰ পৰা যাতে সমূলি সন্ত্ৰাসবাদ নিৰ্মূল হয়।